নমস্কাৰ সকলোলৈকে। আজি আমি আলোচনা কৰিম মোৰ ভিডিঅ'বিলাক প্ৰস্তুত কৰাৰ উদ্দেশ্যনো কি। এতিয়া মই যে আপোনালোকৰ আগত ভিডিঅ'বিলাক উত্থাপন কৰোঁ তাৰ উদ্দেশ্যনো তাৰ আঁৰত কি কাৰণ লুকাই আছে যে মোৰ ভিডিঅ'বিলাক মই প্ৰস্তুত কৰিছোঁ। আজি তাৰ কেইটামান কাৰণৰ সম্পৰ্কে আপোনালোকক মই অৱগত কৰিবলৈ লৈছোঁ। গতিকে আশা কৰিছোঁ সকলোৱে যাতে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চায়, তাৰ বাবে পোনপ্ৰথমে সকলোলৈকে ৰিকুৱেষ্ট কৰিছোঁ। মোৰ ভিডিঅ'বিলাক প্ৰস্তুত কৰাৰ উদ্দেশ্য পোনপ্ৰথম আটাইতকৈ বেছিকৈ গুৰুত্ব দিছোঁ মই বিজ্ঞান মনস্কতা মানসিকতা গঢ়ি তোলাৰ ক্ষেত্ৰত। এতিয়া মোৰ ভিডিঅ'বিলাক আপোনালোকে চালে এটা কথা লক্ষ্য কৰিব, মোৰ ভিডিঅ'বিলাক সদায় কুসংস্কাৰ অন্ধবিশ্বাস বিৰোধী, সদায় বিজ্ঞানৰ নৱজাগৰণ আনিবলৈ চেষ্টা কৰা হয় মোৰ ভিডিঅ'বিলাকত। আপোনালোকে লক্ষ্য কৰিব মোৰ প্ৰতিটো ভিডিঅ'ত লুকাই থাকে বিজ্ঞান মনস্কতা চেতনাৰ, যাৰ প্ৰেক্ষাপটত মই বিজ্ঞান মনস্ক এখন সমাজৰ পৰিকাঠামো গঠন কৰিবলৈ মই পদক্ষেপ হাতত লৈছোঁ বুলি ক'ব পাৰি ইয়াৰ ভিডিঅ'ৰ মাধ্যমেৰে। গতিকে মোৰ পোনপ্ৰথম উদ্দেশ্য হৈছে মই বিজ্ঞান মনস্ক এখন সমাজ কেনেকৈ প্ৰতিষ্ঠা কৰিব পাৰি, অন্ধবিশ্বাস কুসংস্কাৰ কুৰীতি এইবিলাক পৰিত্যাগ কৰি বিজ্ঞান মনস্ক সমাজ এখন কেনেকৈ গঠন কৰিব পাৰি মই তাৰ ওপৰত আটাইতকৈ বেছি গুৰুত্ব আৰোপ কৰিছোঁ। গতিকে পোনপ্ৰথম মোৰ উদ্দেশ্য হৈছে বিজ্ঞান মনস্কতা মানসিকতা গঢ়ি তোলা। দ্বিতীয়তে হৈছে সমাজ সচেতন। এজন মানুহ, এতিয়া আমি মানুহ হিচাপে জন্মগ্ৰহণ কৰিছোঁ, এদিন মানুহ হিচাপে মৃত্যু হ'ব। তাৰ মাজৰ আমি সময়ছোৱা যি আমি ভগৱানৰ পৰা বৰদান হিচাপে লাভ কৰিছোঁ, সেই সময়ছোৱা যদি আমি সৎব্যৱহাৰ কৰিব নোৱাৰোঁ কেনেকৈ হ'ব। গতিকে সেই সময়ছোৱাত আমি কেনেকৈ এজন সমাজ সচেতন ব্যক্তিৰ ৰূপে আমি পৰিগণিত হ'বলৈ সক্ষম হ'ম, আমি সেই ওপৰত মই আলোচনা কৰিবলৈ সেই দিশত গুৰুত্ব আৰোপ কৰিবলৈ মই ভিডিঅ'বিলাক বনোৱাৰ এটা অন্যতম উদ্দেশ্য হৈছে সমাজ সচেতন কৰি তোলা এজন মানুহক। এজন ব্যক্তি আমি এতিয়া উশাহ লৈ আছোঁ, আমি জীয়াই আছোঁ, কিন্তু আমাৰ প্ৰকৃত জীৱন এয়া হোৱা নাই। আমি এজন প্ৰকৃত মানুহ কেনেকৈ হ'ব পাৰি, এজন সমাজ সচেতন মানুহ কেনেকৈ হ'ব পাৰি, মই সেই দিশত গুৰুত্ব আৰোপ কৰিও মোৰ ভিডিঅ'বিলাক বনোৱাটোৰ অন্যতম এটা উদ্দেশ্য যে সমাজ সচেতন কৰি তোলা। আৰু তৃতীয়তে মই গুৰুত্ব আৰোপ কৰিছোঁ খুব বেছি পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰত। পৰিষ্কাৰ পৰিচ্ছন্নতাই ঈশ্বৰ প্ৰয়ান্তা বুলি এষাৰ কথা আছে। গতিকে পৰিষ্কাৰ পৰিচ্ছন্নতা ক্ষেত্ৰত জনসাধাৰণে গুৰুত্ব আৰোপ কৰিবলৈ মোৰ ভিডিঅ'বিলাকে কিছু পৰিমাণে হ'লেও উৎসাহ যোগাইছে বুলি মই অনুভৱ কৰোঁ। এতিয়া বহুতে মোলৈ ফোন মেছেজ কৰে, জনাই যে মোৰ ভিডিঅ'বিলাক চাই তেওঁলোকে নতুনকৈ এই কামটো কৰিবলৈ লৈছে, সেই কামটো কৰিবলৈ লৈছে, তেনেকৈ জনায়। মোৰ তেতিয়া বহুত বেছি ভাল লাগে তেনেকুৱা কমেণ্ট পায়। কিন্তু মোৰ উদ্দেশ্য সেইবিলাক যে মোৰ একো লোভ নাই, লালসা নাই, জাষ্ট মুঠতে এই সময়খিনি যি আমি মানুহ হিচাপে জন্ম লাভ কৰিছোঁ, আমি যি সময় বৰদান হিচাপে লাভ কৰিছোঁ, এই সময়ছোৱাক মুঠতে সৎব্যৱহাৰ কৰিব লাগে, এদিন শান্তিৰে মৃত্যুবৰণ কৰিম, সেইটোৱে মোৰ আশা। আৰু মোৰ বেলেগ একো লোভ লালসা একো নাই। গতিকে মোৰ মেণ্টেলিটিটো তেনেকুৱা। গতিকে মই আশা কৰিম সকলোৰে মনবিলাক এনেকুৱা হ'ব লাগে। এনেকুৱা মই এতিয়া নিজে এজন সন্যাসী লিখা জীৱন যাপন কৰোঁ, একো লোভ লালসা এইবিলাকৰ পৰা সদায় আঁতৰি একদম সংযমী এটা জীৱন মই গ্ৰহণ কৰিছোঁ, যি জীৱনটোৱে মোক মই ভাবোঁ মানুহ হিচাপে নিজক বিকশাই তোলাত বহুত বেছি পৰিমাণে ভূমিকা আৰোপ কৰিছে বুলি মই নিজে অনুধাৱন কৰোঁ। গতিকে পৰিষ্কাৰ পৰিচ্ছন্নতা হ'বলৈ শিকোৱা মোৰ ভিডিঅ'বিলাকৰ এটা অন্যতম উদ্দেশ্য। ভৰি নখৰ পৰা একদম মূৰৰ চুলি পৰ্যন্ত আমাৰ যে শৰীৰৰ প্ৰতিটো অংগ পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিব লাগে, মই এইবিলাকৰ ওপৰত বহুতকেইটা ভিডিঅ' বনাইছোঁ। যে আমি কেনেকৈ দাঁতৰ যত্ন ল'ব লাগে, চকুৰ যত্ন ল'ব লাগে, চুলি কেনেকৈ ৰাখিব লাগে এইবিলাক কোৱা কথা নহয় যদিও মই ভাবিছোঁ কোৱাৰ কিছুমান প্ৰয়োজনীয়তাও আছে গতিকে মই সেইবিলাক কথাও আলোচনা কৰিছোঁ যে মোৰ অন্যতম এটা ভিডিঅ' বনোৱাৰ উদ্দেশ্য হৈছে আমি পৰিষ্কাৰ পৰিচ্ছন্নকৈ কেনেকৈ বাস কৰিবলৈ, আমি পৰিষ্কাৰ পৰিচ্ছন্ন হৈ কেনেকৈ আমি বসবাস কৰিব পাৰোঁ, তাৰ অন্তৰালত যি উদ্দেশ্য নিহিত হৈ আছে, মই সেই উদ্দেশ্যবিলাক আপোনালোকৰ আগত অৱগত কৰাৰ ক্ষেত্ৰতো মোৰ ভিডিঅ'বিলাকে সামান্যতম হ'লেও উপকৃত কৰিব বুলি মই আশাবাদী। গতিকে আন এটা উদ্দেশ্য হৈছে মোৰ এজন সৎ নাগৰিক কেনেকৈ হ'ব পাৰি, এজন প্ৰকৃত মানুহ কেনেদৰে হ'ব পাৰি। আমি এতিয়া জীৱ হিচাপে আমি জীৱশ্ৰেষ্ঠ আমি মুখেৰে ক'লেই নহ'ব, আমি নিজৰ কাৰ্যত প্ৰতিমান কৰিব পাৰিব লাগিব যে আমি প্ৰকৃততে জীৱশ্ৰেষ্ঠনো কেনেকৈ। গতিকে মোৰ সেই ক্ষেত্ৰত এজন সৎ লোক কেনেকৈ হ'ব পাৰি, এজন আদৰ্শ লোক কেনেকৈ হ'ব পাৰি, এজন মহৎ লোক কেনেকৈ হ'ব পাৰি, এইবিলাকৰ ওপৰত মোৰ ভিডিঅ' বহুতকেইটা আছে। গতিকে মোৰ ভিডিঅ'ৰ অন্যতম এটা উদ্দেশ্য হৈছে এজন সৎ লোক হিচাপে এজন লোকক সৎ হিচাপে পৰিগণিত কৰাৰ ক্ষেত্ৰত ভিডিঅ'বিলাকে মোৰ কিছু পৰিমাণে হ'লেও যোগাত্মক বাতাবৰণৰ সৃষ্টি কৰিব বুলি মই কিছু পৰিমাণে আশাবাদী যে এজন সৎ লোক কেনেকৈ হ'ব পাৰি। এজন মানুহ হ'লেই নহ'ব নহয়, আমি এতিয়া পূৰা অৱয়ৱটো আমাৰ মানুহ, কিন্তু আমাৰ যদি কাৰ্যত মানৱীয়তা গুণবিলাক পৰিস্ফুট হৈ নাথাকে, তেতিয়া আমি মানুহ হিচাপে মই ভাবোঁ জীৱনৰ মানদণ্ড উন্নীত কৰাৰ ক্ষেত্ৰত হেঙাৰ হৈ ৰ'ব। গতিকে আমি মানুহ হ'লেই নহ'ব, এজন প্ৰকৃত মানুহ কেনেকৈ হ'ব পাৰি, আধ্যাত্মিকভাৱে নৈতিকভাৱে প্ৰতিটো ক্ষেত্ৰত
এজন প্ৰকৃত নাগৰিক কেনেকৈ হ'ব পাৰি, মোৰ সেই ক্ষেত্ৰতো মই বহুতকেইটা ভিডিঅ' ইতিমধ্যে মই প্ৰস্তুত কৰি উলিয়াইছোঁ। গতিকে মোৰ ভিডিঅ'বিলাক বনোৱাৰ অন্যতম এটা উদ্দেশ্য হৈছে এজন লোক সৎ কেনেকৈ হ'ব পাৰি, এজন প্ৰকৃত নাগৰিক কেনেকৈ হ'ব পাৰি, মই সেই দিশৰ ওপৰত গুৰুত্ব আৰোপ কৰা মোৰ ভিডিঅ'ৰ অন্যতম এক উদ্দেশ্য। আৰু এটা মোৰ উদ্দেশ্য হৈছে শান্তি বাতাবৰণ সৃষ্টি কৰা। এতিয়া বৰ্তমান কি পৰিস্থিতিৰ সৃষ্টি হৈছে আমি দৈনিক পেপাৰখন মেলিলে দেখোঁ, ক'ৰবাত হত্যা, জঘন্য হত্যাকাণ্ড, বলৎকাৰ, কুসংস্কাৰ, ডাইনী হত্যা, কিবা এনেকুৱাবিলাক তথ্য ডেইলি পেপাৰখনত এটা হ'লেও নিউজ থাকিবই। গতিকে এইবিলাকে কিন্তু আমাৰ শান্তিৰ বাতাবৰণ সৃষ্টি কৰাৰ ক্ষেত্ৰত হেঙাৰ হিচাপে থিয় দিছে বুলি মই অনুভৱ কৰোঁ। এতিয়া মাদক দ্ৰব্যৰ অবাধ প্ৰচলন, কিমান আৰু কৈ থাকিম, এইবিলাক কথা কৈ এতিয়া মোৰ নিজৰে ভাল নালাগে। গতিকে মই আকৌ পাতনি মেলিবলৈ বিচৰা নাই, কিন্তু মই ইয়াকে ক'বলৈ বিচাৰিছোঁ যে শান্তিৰ পৰিকাঠামো গঠনেৰে আমাৰ সমাজ জীৱনক আগুৱাই নিয়াটো মোৰ অন্যতম উদ্দেশ্য। যে এতিয়া আমি পাকিস্তানী সৈন্যজন আমাৰ ভাৰতীয় সৈন্যক গুলি মাৰি হত্যা কৰিলে বুলি আমি আনন্দত যে চিৎকাৰ কৰিম তেনেকুৱা নহয়। মোৰ মেণ্টেলিটিটো কেনেকুৱা, যদি মই আজি পাকিস্তানত জন্ম হ'লোহেঁতেন, মোৰ যদি দেউতা পাকিস্তানী এজন সৈনিক হ'লহেঁতেন, তেতিয়া মোৰ কেনেকুৱা লাগিলেহেঁতেন। একে দুখ, চবৰে একে মানুহে। গতিকে মোৰ এইবিলাক আন্তঃৰাষ্ট্ৰীয় বিবাদবিলাক নেলাগে, মুঠতে সকলোতে শান্তি সম্প্ৰীতি বিৰাজ কৰিব লাগে, মোৰ সেইটোৱে আশা। আক্ৰমণৰ উত্তৰ যে আমি আক্ৰমণেৰে দিব লাগিব তেনেকুৱা কথা নাই। এতিয়া মহাত্মা গান্ধীয়ে কি কৈছিলে, যে কোনোবাই যদি তোমাক এখন গালত চৰ মাৰে তেন্তে তুমি আনখন গালো পাতি দিবা। আমি সেইবিলাক আদৰ্শক অনুকৰণ কৰিবলৈ শিকিব লাগে, তেতিয়াহে আমাৰ জীৱন ধাৰণৰ মানদণ্ড উন্নীত হ'ব। তাকে নকৰি আমি যদি এইবিলাক মাৰি মৰক, প্ৰতিশোধ লোৱা মনোভাৱবিলাক আমি ক্ৰিয়েট কৰি তোলোঁ, তেতিয়া কিন্তু আমাৰ একো লাভালাভ হ'ব বুলি মই আশা নকৰোঁ। গতিকে শান্তিৰ বাতাবৰণ সৃষ্টি কৰাটো মোৰ ভিডিঅ'ৰ বনোৱা অন্যতম এক উদ্দেশ্য, যে সকলোতে শান্তি সম্প্ৰীতি বিৰাজ কৰক গোটেই পৃথিৱীখনতে। এতিয়া আমাৰ অকল অসমখনত শান্তি সম্প্ৰীতি বিৰাজ কৰিলে নহ'ব, গোটেই মোৰ পৃথিৱীখনত সকলোৰে মাজত শান্তি সম্প্ৰীতি বিৰাজ কৰক, মোৰ সেইটোৱে আশা। গতিকে মোৰ ভিডিঅ'ৰ অন্যতম এটা উদ্দেশ্য শান্তিৰ বাতাবৰণ সৃষ্টি কৰা। ভিডিঅ'ৰ বনোৱাৰ আন এটা উদ্দেশ্য হৈছে একতা আমি কেনেদৰে আমি একতা শক্তিৰে আমাৰ নিজক আতি বান্ধিব ৰাখিব পাৰিম, মোৰ সেইটো এটা ভিডিঅ' বনোৱাৰ উদ্দেশ্য। যে আমি কেনেকৈ আমি বেলেগে বসবাস কৰি আমি কেনেকৈ একত্ৰিত হৈ থাকি আমাৰ জীৱন ধাৰণৰ মানদণ্ড উন্নীত কৰিব পাৰিম, মই সেই দিশতো মোৰ বিশেষ গুৰুত্ব আৰোপ কৰি মই ভিডিঅ' বনাইছোঁ। গতিকে একতাৰ এনাজৰিৰে সকলোকে বান্ধি ৰখাও হৈছে মোৰ ভিডিঅ'ৰ অন্যতম এক উদ্দেশ্য। যে আমি এতিয়া কথা এটা আছে নহয়, এতিয়া যেনেকৈ আমি মাৰি এডাল এনেকৈ মুটুকাই দিলে ভাগি যায়, কিন্তু আমি যদি সেই মাৰিৰ পৰিমাণ যদি 100ডাল থাকে একেলগতে, আমি কিন্তু মুটুকাই ভাঙিব নোৱাৰোঁ। ইয়াৰ চামাৰিটো কি বুজি পাইছেনে? আমি এজন হৈ যিটো কাম কৰিব নোৱাৰোঁ, আমি কিন্তু 10জন লগ হৈ আমি সেইটো কাম কৰিব পাৰোঁ। গতিকে আমি সকলোৱে এক হৈ থাকিবলৈ শিকিব লাগে। এতিয়া সাতাম পুৰুষীয়া ঐক্য সম্প্ৰীতি একেলগে বিৰাজ কৰি আমি যি ভেদাভেদৰ নীতি আমি গ্ৰহণ কৰোঁ, সেই নীতিয়ে কিন্তু আমাক বহুত ক্ষেত্ৰত লোকচান কৰা দেখা যায়। গতিকে আমি এক হৈ থাকিবলৈ শিকিব লাগিব। আমি যিমানে এক হৈ থাকিবলৈ শিকিম, সিমানে আমাৰ জীৱন ধাৰণৰ মানদণ্ড উন্নীত হ'ব। গতিকে আমি এক হৈ থকাৰ উদ্দেশ্যৰেও মোৰ ভিডিঅ'বিলাক প্ৰস্তুত কৰাৰ এক অন্যতম উদ্দেশ্য হৈছে আমি এক হৈ কেনেকৈ থাকিব পাৰোঁ, সেই দিশৰ ওপৰত গুৰুত্ব আৰোপ কৰা মোৰ অন্যতম এক উদ্দেশ্য। আৰু এটা মোৰ ভিডিঅ' বনোৱাৰ অন্যতম প্ৰধান উদ্দেশ্য হৈছে আমি সময়ৰ সদ্ব্যৱহাৰ। আমি সময়ৰ সদ্ব্যৱহাৰ কৰি কেনেকৈ আমি জীৱনটো যাপন কৰিবলৈ শিকিম, আমি সেই ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰিবলৈ মোৰ ভিডিঅ'বিলাকে কিছু পৰিমাণে হ'লেও মটিভেট কৰিছে বুলি মই আশা কৰোঁ। এতিয়া কাৰণ মোৰ ভিডিঅ'ৰ ভিউৱাৰ্ছৰ সংখ্যা ডেইলি বাঢ়ি গৈ আছে, মই বুজি পাইছোঁ যে মোৰ ভিডিঅ'বিলাকো বনোৱাৰ কিছু পৰিমাণে মই ফল লাভ কৰিছোঁ বুলি মই নিজে অনুধাৱন কৰোঁ। এতিয়া সদায় ছাবস্ক্ৰাইবাৰ বাঢ়ি গৈছে, সদায় ভিউৱাৰ্ছ বাঢ়ি গৈ আছে। এই ক্ষেত্ৰত মোক এই সাধাৰণ কামটোৱে কিন্তু মোক বহুত বেছি পৰিমাণে নতুন উদ্যমেৰে কাম কৰি আগুৱাই যাবলৈ মোক কিন্তু বহুত বেছি পৰিমাণে সহায় কৰিছে। গতিকে মোৰ অন্যতম এক উদ্দেশ্য ক'লোঁ যে সময়ৰ আমি সদ্ব্যৱহাৰ কেনেকৈ আমি এটা মানৱ জীৱনটো লাভ কৰিছোঁ, জন্ম আৰু মৃত্যু এই মাজৰ কিছু মাত্ৰ সময়, এতিয়া শুওঁতে প্ৰায় 30% সময় আমাৰ গুচিয়ে যায়, বহুতৰ ক্ষেত্ৰত 40% মান সময় আমি লাভ কৰা এই উপহাৰ লাভ কৰা সময়খিনি আমি কেনেকৈ সদ্ব্যৱহাৰ কৰিম, এজন সদ্ব্যৱহাৰ কৰি এজন কেনেকৈ পূৰ্ণাংগ নাগৰিক আমি হ'বলৈ সক্ষম হ'ম, আমি সেই দিশৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ মোৰ ভিডিঅ'ই কিছুমান পৰিমাণে হ'লেও উপকৃত কৰিছে বুলি মই গভীৰ আশাবাদী। গতিকে মোৰ অন্যতম এক উদ্দেশ্য হৈছে আমি কেনেকৈ সময়ৰ সদ্ব্যৱহাৰ কৰিম তাৰ ওপৰত কিছু আভাস দিয়া, যে আমি কেনেকৈ সময়ৰ ব্যৱহাৰ কৰিব লাগে, কেনেকৈ সময়ত মাৰিব নোৱাৰিলে পহু মাংস খাবলৈ নাপাম বুলি এটা কথাই ফকৰা যোজনা আছে, যে আমি সেই ক্ষেত্ৰতে আমি সময়ৰ সদ্ব্যৱহাৰ কৰিবলৈ শিকিব লাগিব, তেতিয়াহে সময়ে আমাক ক্ষমা কৰিব।
গতিকে আমি পোনপ্ৰথমে কিন্তু সময়ক সদব্যৱহাৰ কৰিবলৈ শিকিব লাগিব। গতিকে আজি বহুত বেছি দীঘল কৰিবলৈ বিচৰা নাই। মই আশা কৰিছোঁ মোৰ যিবিলাক মৰ্মাৰ্থ, মোৰ ভিডিঅ'টো আজি এতিয়া বনোৱাৰ যি উদ্দেশ্য, যে মোৰ ভিডিঅ'বিলাক মোৰ প্ৰস্তুত কৰাৰ উদ্দেশ্যনো কি, আজি এই সম্পৰ্কে মই বহুতকেইটা কথা আলোচনা কৰিলোঁ, বহুত দিশত মই আলোকপাত কৰিলোঁ। গতিকে আশা কৰিছোঁ বুজি পাই যাতে মোৰ মানুহজনক, মই মানুহটোৰ মেণ্টেলিটিটো কেনেকুৱা। গতিকে মই ভাবোঁ মোৰ মেণ্টেলিটিটো বুজিবলৈ আজিৰ এই 10 মিনিটৰ ভিডিঅ'টো আপোনাৰ কাৰণে উপযুক্ত, নহয় জানো? গতিকে মোৰ একো লোভ লালসা একো নাই, একো মদ মাশ্চৰ্য একো নাই, সুখ বিলাস একো নাই, প্ৰাচুৰ্য একো নাই। জাষ্ট মুঠতে এজন সাধাৰণ মানুহ হিচাপে দুটামান কাম কৰিবলৈ মই বিচাৰিছোঁ। সেই কামবিলাকত আপোনালোকৰ অংশগ্ৰহণ মই বিচাৰিছোঁ। যদি আপোনালোকে অংশগ্ৰহণ কৰে, মোক ছাপোৰ্ট কৰে, তেন্তে মই বহুত আগুৱাই যাম বুলি মই বিশ্বাস কৰোঁ। আপোনালোক সকলোৰে একেলগ হৈ আগুৱাই যাবলৈ সক্ষম হ'ম বুলি মই বিশ্বাস কৰোঁ। গতিকে আজিলৈ বহুত দীঘল নকৰোঁ। আশা কৰিছোঁ মোৰ ভিডিঅ'টোৰ মৰ্মাৰ্থ আপোনালোকে বুজি পাইছে। যদি বুজি পাইছে, নিজৰ জীৱনটো কিছুমান কথা ইয়াত অনুধাৱন কৰিবলৈ শিকিব বুলি আপোনালোকে মই গভীৰ আশাবাদী। গতিকে আজিলৈ ইমানতে এৰিছোঁ। থেংক ইউ।